ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ আমাৰ ওদালগুৰি জিলাৰ ST মৰ্চাৰ নেতৃত্বত আমাৰ অসমৰ ডেপুটি স্পিকাৰ মাননীয় ডক্টৰ নুমল মমিন ডাঙৰীয়াক মেন হেণ্ডেল কৰিছে। সেইটোৰ প্ৰতিবাদত আমি আজি ইয়াত ধৰ্ণা দিছোঁ। এই যোনটো মেন হেণ্ডেল সেইটো খুবেই বেয়া হৈছে আৰু তাৰ ওপৰত তেখেত আমাৰ ST কমিউনিটিৰ মানুহ, এইটো আমি কণ্ডেম কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি গোটেই ওদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টি ST মৰ্চাৰ নেতৃত্বত আমি আজি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ সন্মুখত ধৰ্ণা দিছোঁ আৰু আমি তেখেতৰ ওপৰত একশ্যন ল'ব লাগে তাৰ কাৰণে আমি এটা স্মাৰক পত্ৰ আমি আজি দিবলৈ ওলাইছোঁ। সন্মানীয় জিলা বিষয়ববীয়াসকল, ওদালগুৰি জিলা অনুসূচিত জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, আজি আমি মাননীয় জিলা উপায়ুক্ত ডাঙৰীয়াক যোৱাকালি ডাক্তৰ নুমল মমিনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলোৱা কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ যি এক অভব্য আচৰণ কৰিলে তাৰ কাৰণে তেখেতসকলৰ ওপৰত অৰিহণা দি এক প্ৰতিবাদ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। তাৰ আগতে আমি আজি সন্মানীয় জিলা আয়ুক্ত ডাঙৰীয়াক আজি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ সন্মানীয় মহকুমাধিপতি জিলা সদৰ আমাৰ শশীকান্ত ডেকাদেৱ তেখেত আহিছে আমাৰ ওচৰত আৰু তেখেতৰ ওচৰত আমি পাঠ কৰি দিছোঁ আমাৰ আজি স্মাৰক পত্ৰৰ বিষয়টো। অতি মাননীয় অধ্যক্ষ অসম বিধানসভা দিছপুৰ গুৱাহাটী 5 ওদালগুৰি জিলা আয়ুক্তৰ জৰিয়তে বিষয় বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলোৱা পূৰ্ববংগীয় মূলৰ গুণ্ডাৰূপী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত স্মাৰক পত্ৰ। শ্ৰদ্ধা অধ্যক্ষ মহোদয়, সাদৰ নমস্কাৰ গ্ৰহণ কৰিব। অসম বিধানসভাত 24 মাৰ্চৰ দিনা পূৰ্ববংগীয় মূলৰ গুণ্ডা প্ৰকৃতিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই বিধানসভাৰ সন্মানীয় অধ্যক্ষ ডাক্তৰ নুমল মমিনৰ ওপৰত চলোৱা শাৰীৰিক আক্ৰমণক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে তীব্ৰ ভাষাৰে গৰিহণা দিছিল। এই ঘটনাই অসম বিধানসভাত গৰিমাক কালিমা খনাৰ লগতে সংসদীয় আচৰণ বিধিকো সম্পূৰ্ণৰূপে উলংঘন কৰি সমগ্ৰ ব্যৱস্থাক লজ্জানত কৰিছে। উল্লেখযোগ্য যে ডাক্তৰ নুমল মমিন অসমৰ এটি অতি ক্ষুদ্ৰ জনগোষ্ঠীৰ গাৰোসকলৰ শক্তিশালী প্ৰতিনিধি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ লৈ দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা এগৰাকী অতি প্ৰভাৱশালী জনজাতি নেতা। উল্লেখযোগ্য যে অসম বিধানসভাৰ ইতিহাসত এক কলা অধ্যায় হিচাপে চিহ্নিত 24 মাৰ্চৰ ঘটনাই কংগ্ৰেছী বিধায়কসকলৰ প্ৰকৃত চেহেৰাটো স্পষ্ট ৰূপত উদঙাই দিছে। সেয়েহে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ জনজাতি মৰ্চাৰ হৈ আমি কংগ্ৰেছী গুণ্ডাৰূপী বিধায়কগৰাকীৰ ওপৰত দুষ্কাৰ্যক তাৎক্ষণিক তদন্তৰ ব্যৱস্থা কৰি নজিৰবিহীন শাস্তি বিহিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদেৰে অৰ্জুন দৈমাৰী, অনুসূচিত জনজাতি মৰ্চা, ওদালগুৰি জিলা। আমি আপোনালোকৰ ওচৰত ধন্যবাদ।